নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক মেট্ৰিক পৰীক্ষাত আহিবলগীয়া ইংলিছৰ এ লেটাৰ টু গড চেপ্টাৰত যিকেইটা MCQ আছে সেইকেইটা শ্বেয়াৰ কৰিম মই নিজে তোমালোকৰ বাবে ভিতৰৰ MCQ কেইটা বনাইছো আৰু কালেক্ট কৰিছো ভিতৰৰ পৰা যি MCQ হ'ব পাৰে গোটেইকেইটা আজিৰ এই ভিডিঅ'ত তোমালোকে পাই যাবা আৰু মেট্ৰিক পৰীক্ষাত ইয়াৰ বাহিৰৰ পৰা এটা কুৱেশ্যনো নাহে কিন্তু গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ কুৱেশ্যন কেইটা তোমালোকে এই চেনেলৰ জৰিয়তে পাই যোৱা তো গোটেইকেইটা MCQ তোমালোকে লিখি লবা আৰু শিকি লবা মেট্ৰিক পৰীক্ষাত ইয়াৰ পৰাই আহিব কিন্তু প্ৰথম কুৱেশ্যনটো চাই লোৱা হোৱাট মেড লেঞ্চো এংগ্ৰি when he counted the money তো লেঞ্চোৱে যেতিয়া পইচাখিনি কাউন্টিং কৰিছিল তেতিয়া কিয় লেঞ্চোৰ খং উঠিছিল তোমালোকে গোটেইখিনি চাই লবা ইয়াত এনসাৰ হৈছে বি লেঞ্চো ৰিচিভড 30 pesos less than what he had demanded from God লেঞ্চোৱে ভগৱানৰ পৰা যিমান ডিমান্ড কৰিছিল সিমান পোৱা নাছিল অৰ্থাৎ 30 পেছো পোৱাৰ কাৰণে পিছৰ কুৱেশ্যনটো চাই লোৱা হু ইজ দা চিফ ক্যাৰেক্টাৰ ইন দা ষ্টৰী এ লেটাৰ টু গড ইয়াত কৈছে যে এ লেটাৰ টু গড নামৰ চেপ্টাৰত মুখ্য ক্যাৰেক্টাৰটো কোন আছিলে ইয়াত দিয়া আছে তোমালোকৰ এনসাৰটো হৈছে সি লেঞ্চো পিছৰ কুৱেশ্যনটো চাই লোৱা হোয়াৰ ইজ লেঞ্চোছ হাউস লেঞ্চোৰ ঘৰটো ক'ত আছিলে ইয়াত এনসাৰ হৈছে এ অন দা ক্ৰেষ্ট অফ এ ল পিছৰ কুৱেশ্যনটো হ'ল যে হোৱাট ইজ দা প্ৰফেশন অফ লেঞ্চো মানে লেঞ্চোৱে কি কৰিছিল ইয়াত এনসাৰটো হৈছে বি ফাৰ্মাৰ অৰ্থাৎ লেঞ্চো আছিল এজন খেতিয়ক পিছৰ কুৱেশ্যনটো হ'ল যে লেঞ্চো কাল্টিভেটেড মানে লেঞ্চোৱে কিহৰ খেতি কৰিছিল ইয়াত এনসাৰটো হৈছে এ কৰ্ন পিছৰ কুৱেশ্যনটো হ'ল দিস আৰ নট ৰেইনড্ৰপছ ফলিং ফ্ৰম দা স্কাই দে আৰ নিউ কইনছ হু আটাৰ্ড দিস লাইন যে এইবিলাক বৰষুণৰ টোপাল নহয় এইবিলাক নতুন মুদ্ৰা আৰু এই কথাখিনি কোনে কৈছিল ইয়াত এনসাৰ হৈছে বি লেঞ্চো অৰ্থাৎ লেঞ্চোৱে কৈছিল পিছৰ কুৱেশ্যনটো হোৱাট ৱাজ নিডেড বাই লেঞ্চোছ ফিল্ড ফৰ এ গুড হাৰ্ভেষ্ট লেঞ্চো ভাল শস্য পাবৰ কাৰণে লেঞ্চোৰ কিহৰ প্ৰয়োজন হৈছিল ইয়াত এনসাৰ হৈছে ৰেইন বৰষুণৰ প্ৰয়োজন হৈছিল পিছৰ কুৱেশ্যনটো হ'ল যে হু এক্সক্লেইমড কোনে চিঞৰিছিল ইয়েছ গড উইলিং বুলি কোনে চিঞৰিছিল ইয়াত এনসাৰটো হৈছে ডি দি ওমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ যিজনে নেকি দুপৰীয়াৰ আহাৰ বনাইছিল পিছৰ কুৱেশ্যনটো হ'ল যে হু ৰোট দা প্ৰজ পিচ এ লেটাৰ টু গড এ লেটাৰ টু গড কোনে লিখিছিল ইয়াত এনসাৰ হৈছে বি জিএল ফুয়েন পিছৰ কুৱেশ্যনটো হ'ল যে লেঞ্চো কম্পেয়াৰ্ড দা লিটিল ড্ৰপছ অফ ৰেইন উইথ লেঞ্চোৱে বৰষুণৰ সৰু টোপালবোৰক তুলনা কৰিছিল কিহৰ লগত এনসাৰটো হৈছে বি 5 cent pieces পিছৰ কুৱেশ্যনটো হ'ল যে হোৱাই ডিড লেঞ্চো নিড মানি লেঞ্চোৰ টকাৰ কিয় প্ৰয়োজন হৈছিল ইয়াত এনসাৰ হৈছে এ টু সেভ হিজ ফেমিলি ফ্ৰম দা পেংছ অফ হাঙাৰ পিছৰ কুৱেশ্যনটো হ'ল যে লেঞ্চো কম্পেয়াৰ্ড দা বিগ ড্ৰপছ অফ ৰেইন উইথ লেঞ্চোৱে ডাঙৰ টোপালবোৰক কিহৰ লগত তুলনা কৰিছিল ইয়াত এনসাৰ হৈছে বি 10 cent pieces পিছৰ কুৱেশ্যনটো হ'ল যে হু এক্সক্লেইমড কোনে চিঞৰিছিল উই অল গো হাংগ্ৰি দিস ইয়াৰ এইটো বছৰত আমি ভোকাতুৰে থাকিব লাগিব ইয়াত এনসাৰ হৈছে সি লেঞ্চো পিছৰ কুৱেশ্যনটো হ'ল যে দি ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ আৰু এই পথাৰখন কিহৰ বাবে হোৱাইট হৈ গৈছিল বগা হৈ গৈছিল ইয়াত এনসাৰ হৈছে এ সল্ট পিছৰ কুৱেশ্যনটো চাই লোৱা এ প্লাগ অফ লোকাচ উড হেভ লেফট মৰ দেন দিস হোৱাট ইজ এ লোকাচ তো ইয়াত লোকাচ মানে কি এনসাৰ হৈছে সি এ কাইণ্ড অফ ইনজেক্ট পিছৰ কুৱেশ্যনটো হ'ল হাউ মাছ মানি ডিড লেঞ্চো নিড ইন হিজ টাইম অফ ক্ৰাইচিছ তো লেঞ্চোৰ কিমান টকাৰ প্ৰয়োজন হৈছিল ইয়াত এনসাৰ হৈছে সি 100 pesos পিছৰ কুৱেশ্যনটো হ'ল যে লেঞ্চো হোপড ফৰ এ হেল্প ফ্ৰম লেঞ্চোৱে সহায়ৰ কাৰণে কাৰ বাবে আশা কৰিছিল ইয়াত এনসাৰ হৈছে বি গড পিছৰ কুৱেশ্যনটো চাই লোৱা হাউ ডিড লেঞ্চো ৱৰ্ক ইন হিজ ফিল্ড লেঞ্চোৱে নিজৰ পথাৰত কিহৰ দৰে কাম কৰিছিল ইয়াত এনসাৰ হৈছে এ লাইক এন এনিমেল পিছৰ কুৱেশ্যনটো হ'ল হোৱাই ৱাজ লেঞ্চো নট এট অল ছাৰপ্ৰাইজ টু সি দা মানি ইন দা এনভেলপ লেঞ্চোৱে টকাখিনি চাই আচৰিত কিয় হোৱা নাছিল ইয়াত এনসাৰ হৈছে এ হি হেড আন ভেৰিং ফেথ ইন গড পিছৰ কুৱেশ্যনটো হ'ল পেছো ইজ দা কাৰেঞ্চি অফ পেছো কোন দেশৰ টকা আছিলে ইয়াত এনসাৰ হৈছে ডি লেটিন আমেৰিকা পিছৰ কুৱেশ্যনটো হ'ল হোৱাট ডিড লেঞ্চো থিংক অফ দা পোষ্ট অফিচ এমপ্লয়িজ ইয়াত এনসাৰ হৈছে সি এ বাঞ্চ অফ ক্ৰোকছ পিছত হোৱাট ৱাজ দা অনলি ওৱান থিং ডেট দা আৰ্থ নিডেড একৰ্ডিং টু লেঞ্চো লেঞ্চোৰ একমাত্ৰ কিহৰ বাবে প্ৰয়োজন হৈছিল ইয়াত এনসাৰ বি এ ডাউনপৰ অৰ এট লিষ্ট এ শাৱাৰ পিছৰ কুৱেশ্যনটো হ'ল লেঞ্চো কম্পেয়াৰ্ড দা কোৱান্টাম অফ ডেমেজ উইথ ইয়াত এনসাৰ হৈছে লেগ অফ লোকাচ পিছৰ কুৱেশ্যনটো চাই লওঁ হোৱাট ডাজ দা ষ্টৰী টেল এবাউট দা কেৰেক্টাৰ অফ লেঞ্চো লেঞ্চোৰ কেৰেক্টাৰটো অৰ্থাৎ চৰিত্ৰটো কেনেকুৱা বুলি কৈছে ইয়াত এনসাৰ হৈছে বি লেঞ্চো হেড
faith in God. পিছৰ কুৱেশ্যনটো হ'ল হোৱাট ৱাজ দ্য অনলি হোপ লেফ্ট ইন দ্য হাৰ্টছ অফ লেঞ্চ' এণ্ড হিজ ফেমিলি। লেঞ্চ' আৰু তাৰ পৰিয়ালৰ একমাত্ৰ আশাটো কি আছিল? এনচাৰ হৈছে ডি হেল্প ফ্ৰম গড, ভগৱানৰ পৰা সহায়। পিছৰ কুৱেশ্যনটো হ'ল যে হোৱাই ডিড দ্য পোষ্ট মাষ্টাৰ ডিচাইড টু ৰিপ্লাই টু লেঞ্চ'ছ লেটাৰ। লেঞ্চৰ চিঠিখনৰ উত্তৰ দিয়াৰ কাৰণে কিয় সিদ্ধান্ত লৈছিল পোষ্ট মাষ্টাৰে? ইয়াত এনচাৰ হৈছে এ টু কিপ ইনটেক্ট লেঞ্চছ আনৱেৰিং ফেথ ইন গড। পিছৰ কুৱেশ্যনটো হ'ল লেঞ্চছ হাউচ ৱাজ চিটুৱেটেড। লেঞ্চৰ ঘৰখন ক'ত অৱস্থিত আছিল? ইয়াত এনচাৰ হৈছে চি অন দ্য ক্ৰেষ্ট অফ এ ল হিল। পিছৰ কুৱেশ্যনটো হ'ল যে হোৱাট কভাৰ্ড দ্য লেঞ্চছ ফিল্ড আফটাৰ হেল। শিলাবৃষ্টিৰ পিছত লেঞ্চৰ পথাৰটো কিহে আৱৰি আছিল? ইয়াত এনচাৰ হৈছে এ চল্ট। পিছৰ কুৱেশ্যনটো হ'ল যে দি ৱৰ্ড এমিয়েবল মিনছ। এমিয়েবল ৱৰ্ডৰ মিনিংটো কি? ইয়াত এনচাৰ হৈছে বি ফ্ৰেণ্ডলি। তাৰ পিছৰ কুৱেশ্যনটো হ'ল হোৱাট দ্য ফ্ৰজেন পিয়াৰলছ আৰ কম্পেয়াৰ্ড উইথ। ইয়াত এনচাৰ হৈছে চি হেলষ্টন। তাৰ পিছৰ কুৱেশ্যনটো হ'ল লেঞ্চ প্ৰেডিক্টেড। লেঞ্চৰ কিহৰ প্ৰয়োজন হৈছিল? ইয়াত এনচাৰ হৈছে এ ৰেইন। পিছৰ কুৱেশ্যনটো হ'ল লেঞ্চছ চল ফিল্ড উইথ। লেঞ্চৰ অন্তৰটো কিহেৰে ভৰি পৰিছিল? ইয়াত এনচাৰ হৈছে বি ছেডনেছ। পিছৰ কুৱেশ্যনটো হ'ল দি পোষ্ট মাষ্টাৰ মেনেজড। পোষ্ট মাষ্টাৰজনে কিমান টকা মেনেজ কৰিছিল? ইয়াত এনচাৰ হৈছে বি 70 পেজছ। তাৰ পিছৰ কুৱেশ্যনটো হ'ল লেঞ্চ হেড ফেথ ইন। লেঞ্চ কাৰ ওপৰত বিশ্বাস আছিল? ইয়াত এনচাৰ হৈছে এ গড। পিছৰ কুৱেশ্যনটো হ'ল দি ওমেন ৱাজ প্ৰিপেয়াৰিং। মাইকীজনীয়ে কি বনাইছিল? ইয়াত এনচাৰ হৈছে চাপাৰ। তাৰ পিছৰ কুৱেশ্যনটো হ'ল দি এয়াৰ ৱাজ। বতাহটো কেনেকুৱা আছিল? ইয়াত এনচাৰ হৈছে চি ফ্ৰেছ এণ্ড চুইট। পিছৰ কুৱেশ্যনটো হ'ল ৰেইন ড্ৰপছ আৰ কম্পেয়াৰ্ড উইথ। বৰষুণৰ টোপালবোৰক কিহৰ লগত তুলনা কৰিছিল? ইয়াত এনচাৰ হৈছে এ নিউ কইন্স। তাৰ পিছৰ একেবাৰে শেষৰ কুৱেশ্যনটো হ'ল লেঞ্চ চ' টুৱাৰ্ডছ নৰ্থ ইষ্ট। ইয়াত এনচাৰ হৈছে চি এ মাউণ্টেইন অফ ক্লাউডছ।